এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত ভিডিঅ' বনা নাছিলোঁ। এয়া ৰাতিপুৱাই পুৱাই ড্ৰাইভিং কৰি আছোঁ। তেজপুৰৰ পৰা এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰলৈ মানে গুৱাহাটীলৈ গৈ আছোঁ আৰু আজি ছানডে, তথাপিতো ডিউটি কৰি যাম। জীৱনটোত অলপ কষ্ট কৰিব লাগে। ছানডে মানডে বাদ দিছোঁ। কৰ্মত আচলতে ছানডে মানডে বুলি কথা নাই। আহিছোঁৱেই যেতিয়া এইপিনে, তো নিজৰ ডিউটিখিনি কৰি যাম বুলি ভাবিছোঁ। তো ছানডে হ'লেও মই এইটো চোৱা নাই আৰু, যিহেতু ডিউটি কৰিবই লাগিব। সেয়া এইটোৱেই জীৱন, এনেকুৱাকৈ কষ্ট কৰি আছোঁ। এয়া মই এনে বিশেষ ক'বলগীয়া একো নাই, তথাপিতো দেখুৱাই আছোঁ। এই মৰ্ণিং গাড়ী চলাই আছোঁ তেজপুৰ। মই দেখুৱাই আছোঁ, অলপমান যি পাৰোঁ ৰাস্তাইদি দেখাই দিম, এইটোৱেই আৰু ভিডিঅ', বেলেগ একো নাই। দেখুৱাবলৈ নাই, ক'বলৈও নাই। তো চাই যাব, মই এনেই দেখুৱাই আছোঁ। এইখন মিছন চাৰিআলি পালোঁ। মিছন চাৰিআলিৰ পৰা মই ৰাইটে যাম, মানে মঙলদৈ হৈ যাম, মানে কাম আছে অলপ। কেইটামান ক্লাইণ্ট ভিজিট আছে, সেইকেইটা কৰি মই যাব লাগিব। তো চাই যাব, মই এনেই অলপ এনেকৈ দেখুৱাই যাম আপোনালোকক। মিছন চাৰিআলিত এইখন খুব দীঘল অভাৰব্ৰিজ বনাই আছে, যাৰ কাৰণে অলপ ৰাস্তাটো বেয়া হৈ আছে। কেতিয়াবা জামো খুব বহুত দীঘলীয়া জাম লাগি যায় ইয়াতে। এইখন ইয়াৰ পৰা মোটামুটি একদম পৰুৱা ইপিনে গুৱাহাটী লাইনৰ সেইটো ছাইডত চিধাচিধিকৈ মোটামুটি 3-4 কিলোমিটাৰমান হ'ব, আৰু ইপিনেও মোটামুটি 2-3 কিলোমিটাৰ, মোটামুটি 5-6 কিলোমিটাৰমান হ'ব চাগে ব্ৰিজখন, বেছিয়ে হ'ব নেকি। ইমান দীঘল ব্ৰিজ এখন বনাই আছে। ব্ৰিজখন বনালে খুব ভাল হ'ব, মিছন চাৰিআলিৰ জামটো কমি যাব। তো এইখন ব্ৰিজ কামটো খুব স্পীডত কৰি আছে। মোটামুটি পিলাৰবোৰ গোটেই হ'লে মোটামুটি কমপ্লিট। মই জাষ্ট এনে দেখুৱাই আছোঁ অলপ চলপ, চাই যাব। খোলা নাই ৰাতিপুৱা তো একো নাই, পুৱাই গাড়ী চলাইও ভাল লাগে। কথাটো হ'ল কি, কামত সৰু ডাঙৰ নাই। যোনে যি কাম কৰি আছে ভালকৈ কৰক, ডেডিকেশ্যন দি কৰক। আৰু ডেডিকেশ্যন দি কাম কৰিলে নিশ্চয় সফল হোৱাটো স্বাভাৱিক। কিন্তু কাম কৰি যাব লাগিব, ডিউটি কৰি যাব লাগিব। গতিকে ময়ো তেনেকৈ ফিউচাৰত কিবা এটা ভাল ফল পাম বুলি কাম কৰি যাই আছোঁ। আৰু নহ'বও পাৰে, নাপাব পাৰোঁ ভাল ফল। চ' তথাপিতো ডিউটি কৰিবই লাগিব, হয়নে নহয়? আৰু মানে অকলে গাড়ী চলাই ভালো নালাগে দেই। গাড়ীখনত কোনো নাই, চাওক মই অকলেই। লং জাৰ্ণিত অলপ দিগদাৰ হয় বাৰু, অকলে চলাই ভাল নালাগে। কথা চথা পাতা, লগ এজন থাকিলেতো বহুত ভাল লাগে, চলাইও ভাল লাগে। অকলে মিউজিকটোনো আৰু কিমান শুনিব। মিউজিক লগাই দি যাওঁ আৰু যেতিয়া বৰিং লাগে, ক'ৰবাত ৰখি একাপ চাহো খাই দিওঁ। তো তথাপিতো যিটো ডিউটি মই অকলে কৰিব লাগিব, উপায় নাই। কষ্ট নকৰিলেনো ক'ত ভালকৈ থাকিব পাৰিম, বা ক'ত কি কৰিব পাৰিম? একো নহ'ব, কষ্টটো কৰিবই লাগিব। এই ৰাস্তা এটা জেগাত, খুব ধুনীয়া জেগাত তৰমুজ পায়। তো মই তৰমুজ এটা লৈ লওঁ খোৱাৰ কাৰণে। গৈ আছোঁ তৰমুজৰ দোকানখন। ৰাতিপুৱাই চেল হয়নে? চেল হয় না? নাৰিকলো বেচা নেকি? ডাব নাৰিকল না? আচ্ছা, কিলো কিমানকৈ বেচা এইটো? কেজি 20 টকাকৈ।
এটাত কিমান কেজিমানকৈ হয়? 3 কেজি 4 কেজি 2 কেজি 5 কেজি। হয় নেকি? খেতিৰ নাই একদম না বেপাৰ কৰাৰ কাৰণে কিনি লৈ আহে বেলেগ? বেপাৰ কৰিবৰ কাৰণে কিনি আনা ন? আচ্ছা আচ্ছা আচ্ছা। ৰাতিপুৱা খালী পেটত ডাব খাব পাৰিলে ভাল, তো সেইকাৰণে ডাব এটা লৈছোঁ। ডাবটো খাই লওঁ, খাই লাহে লাহে গৈ থাকিম আৰু এনেকৈ। মোটামুটি আহি মই শৰাইঘাট ব্ৰিজ পাইছোঁ। ভিডিঅ'টো ইমানেই, বৰ বিশেষ ক'বলগীয়াও নাই, শিকাবলগীয়াও নাই আপোনালোকক। সেই আৰু ধন্যবাদ ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে। এনেকৈ সকলোৱে সদায় মৰম আশীৰ্বাদ দি থাকিব, যাতে ভাল ভাল কণ্টেণ্ট দিব পাৰোঁ। সেইটোৱে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা। আৰু সদায় আচলতে মই ভিডিঅ' দিব